আচলতে আজি যোৱা পৰহি ৰাতি বঙাইগাঁৱৰ ডিষ্ট্ৰিক্টৰ অভয়াপুৰী অঞ্চলৰ এখন দোকানত এই কাঁহ পিতলৰ বস্তু কিছুমান চুৰ হৈছিল আৰু সেই সম্বন্ধে তেওঁলোকে এটা ঘৰৰ যিখন দোকানৰ মালিকে এটা কমপ্লেইন কৰিলে যে ৰাতি কোনোবা অচিনাক্ত ব্যক্তিয়ে আমাৰ দোকানৰ পৰা এই ধৰণে বস্তু চুৰ কৰি লৈ যায়। তো তাৰপিছত আমি আমাৰ ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট কৰি দিওঁ আৰু খবৰ পাওঁ যে যিটো গেং ইয়াৰ লগত জড়িত এই গেংটোৱে মানে যোৱা কালি ৰাতি সেইটো আকৌ তেওঁলোকে মানে আহি পেলাই আৰু এটা তেওঁলোকে অন্য এটা চুৰ কৰাৰ পৰিকল্পনা কৰিছিল। তো তেতিয়া খবৰ পোৱা মাত্ৰে আমাৰ অনাৰেবল SP ছাৰ এডিচনেল মেডামৰ নিৰ্দেশ মৰ্মে আমি সকলোৱে আমাৰ যে টীম আমি গোটেইখিনি থানাই মিলি পেলাই এটা প্লেন কৰোঁ তেওঁলোকক কি ধৰণে কৰায়ত্ব কৰিব পাৰি আৰু তাতে আমি কালি তেওঁলোকক 4জন মানুহ তেওঁলোকে আহোঁতে তেওঁলোকক ধৰা পেলায়। তাৰপিছত তেওঁলোকক যেতিয়া সোধপোছ কৰা যায় সোধপোছ কৰোঁতে তেওঁলোকৰ গাড়ীৰ পৰা আমি কিছু কাঁহ পিতলৰ বস্তু পালোঁ। তেতিয়া তেওঁলোকক আৰু যেতিয়া ফাৰ্ডাৰ আমাৰ ইণ্টাৰভিউশ্যন হ'ল তেতিয়া গম পালোঁ যে তেওঁলোকে বস্তুখিনি আহি পেলাই এই যিটো পৰহি ৰাতি চুৰ কৰিছিলে সেইখিনি আহি পেলাই এই বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰ্কুচি অঞ্চলত তেওঁলোকে ৰাখিছে কাৰোবাৰ ঘৰত। তো তেতিয়া আমি তেওঁলোকক আজি লৈ আহিলোঁ। আহি পেলাই আমি যেতিয়া ইণ্টাৰগেশ্যনত তেওঁলোকক সোধা হ'ল সোধপোছ কৰোঁতে তেওঁলোকে আৰু এজন ব্যক্তিৰ নাম ক'লে। তো সেই ব্যক্তিজনক আমি পাই গ'লোঁ ইয়াতে। তো তেওঁক যেতিয়া আমি সোধপোছ কৰিলোঁ তেওঁলোকে আমাক এই দোকানখনলৈ লৈ আহিলে যে আমি বস্তুখিনি চুৰ কৰি আনি পেলাই ইয়াতে ৰাখিছোঁ। তো তেতিয়া আমি লগালগ আমাৰ অলৰেডি কথাখিনি গম পোৱাৰ পিছতে আমাৰ বৰপেটাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয় এডিচনেল অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় সকলোৰ লগতে আমি টাই আপ কৰিলোঁ। আমাৰ OC ছাৰ নিজে আমাৰ লগত আছিল গোটেই অপাৰেশ্যনটোত। গতিকে আমি মিলি পেলাই দুইটা বৰপেটাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টে পুলিচে একেলগে আমি আহি পেলাই ইয়াতে আহি পেলাই যেতিয়া ৰেড মাৰিলোঁ আৰু দেখিছে আপোনালোকে ইয়াতে লিডিং টু ডিস্কভাৰী হৈছে মানে তেওঁলোকে নিজে আমাক লৈ আহিছে আহি পেলাই তেওঁলোকে দেখাই দিছে আৰু সেইমতে আমাৰ যিহেতু দোকানত তলা বন্ধ আছিলে এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ প্ৰেজেঞ্চত উইটনেছৰ সন্মুখত এই গোটেইখিনি এজ পাৰ প্ৰচিডিঅ'ৰ মতে কাম কৰাৰ পিছত এইখিনি আমাৰ কিছুমান কাঁহ পিতলৰ বস্তু আমি পালোঁ। ইয়াতে আমি প্ৰায় 16 কেজিতকৈ বেছি পাইছোঁ আৰু আমি ইণ্টাৰগেশ্যন চলি আছে ইনভেষ্টিগেশ্যন চলি আছে আৰু আমি আশাবাদী যে আমি ইয়াতকৈ আৰু বহুত বেছি এমাউণ্টৰ এইখিনি পাব থাকিব পাৰে সম্ভাৱনা আছে। গতিকে আমি সেই বিষয়ে আমাৰ ইনভেষ্টিগেশ্যন চলি থাকিব। ধন্যবাদ।